গোটেই ভাৰতবৰ্ষখন বাহিৰৰ মানুহক দি দিছে আপোনালোকে সকলোৱে জানে যে আগতে আমি বজাৰখন কৰিছিলো ওচৰৰ দোকান এখনৰ পৰা আজিকালি গোটেই বজাৰখন কৰি দিয়ে অনলাইনে আজি ফ্লিপকাৰ্টে হওক বা আমাজন কোম্পানী হওক বা অন্য কোম্পানীবিলাকে অসমৰ গোটেই বজাৰখন দখল কৰি লল তাৰমানে বিজেপি হ'ল এনেকুৱা কৰ্পৰেট শক্তিবিলাকৰ দালাল তেওঁলোকে এই কোম্পানীবিলাকক গোটেই দেশৰ সম্পদ দি বজাৰখন দি দেশৰ মানুহক কেৱল কোম্পানীবিলাকৰ লেবাৰ কৰিবৰ কাৰণে চেষ্টা কৰে এয়াই হ'ল বিজেপিৰ প্ৰকৃত চৰিত্ৰ এতিয়া আমি দেখিবলৈ পাইছো যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল জীৱিকাৰ উৎস হ'ল গাহৰি মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহলেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম মিচিংলে ৰেগাম আৰালক এতিয়া সেই গাহৰি পালন আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে প্ৰফেচনেলি গাহৰি পালন গমুকদম তৰিয়াৰ মনাম লেগাং সেইবিলাকৰ ওপৰত মাধ মাৰিবৰ কাৰণে আগতে পাঞ্জাবৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে এনি মিচিংলে গুলুক আগমদে গুলুক কাংকিনে থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যেটো আধাৰ সেই আধাৰটোক নাইকিয়া কৰি পেলাব যেনেকৈ গৰু পুহি আমি চলো গৰু এটা বিক্ৰী কৰি আমাৰ ছোৱালীজনী বিয়া তুলনি বিয়া পাতো গৰু এটা বিক্ৰী কৰি যেনেকৈ আমাৰ মেট্ৰিক পৰীক্ষাটো দিওঁ গৰু এটা বিক্ৰী কৰি গৰু এহাল বিক্ৰী কৰি যেনেকৈ মা বা দেউতাৰ বেমাৰৰ চিকিৎসা কৰোঁ এইটো হ'ল আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ সম্বল সেই সম্বলটোক এতিয়া আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল গৰুটো বিক্ৰী কৰিব নোৱাৰা পৰিস্থিতি কৰি দিলে এবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ মংগোলিয়ান মানুহৰ এটা জীৱন আৰু জীৱিকাৰ প্ৰধান উৎস গাহৰি পালন এটোৰ ওপৰত হাত দিছে আৰু আমাক তাৰ পৰা বঞ্চিত কৰিব খুজিছে গতিকে আমি বিজেপিক পৰাভূত কৰিব লাগে গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলো আপোনালোকক আমাৰ গাহৰিত হাত দিয়ক তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব এতিয়া গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক আমাৰ ইয়ালৈ থাইলেণ্ড কোম্পানী আহি আমাৰ ইয়াত গাহৰিৰ গু ধুৱাব গা ধুৱাব লাগিব আমি আৰু তাৰপিছত বিক্ৰী কৰি থাইলেণ্ড কোম্পানী ধনী হ'ব এইটো কোম্পানী আমাক নালাগে তো আমাক গাহৰি পোহাৰ কাৰণে আমাক ব্যৱস্থা দিয়ক অসমৰ ল'ৰাক দিয়ক অসমৰ নিবনুৱাক ব্যৱস্থা কৰি দিয়ক গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কাৰবাৰ কৰিছে যে অসমৰ গৰু বিক্ৰী বন্ধ কৰিলে এবাৰ গাহৰি বিক্ৰী বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে পুলিয়ে পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত চাবিচত দলিয়াই পেলাব লাগে